আজি এটা নতুন ভিডিও লৈ আহিছো সকলোৰ বাবে আৰু আজি এই ভিডিওটোত আমি বেংকিং এক্সাম এস্পিৰেন্টৰ সকলোৰ বাবে এটা মানে ইম্পৰ্টেন্ট পইণ্ট যে প্ৰিলিমছ আৰু মেইনছ বহুতে এটো মানে বুজি নাপায় যে ঠিক আছে তো এই মিস্টেকটো বহুতে কৰি থাকে আৰু সেই মিস্টেকটোৰ পৰা আঁতৰিবৰ কাৰণে আমি প্ৰিলিমছ আৰু মেইনছ একেলগে পঢ়ি যাব লাগিব এতিয়া পোনপ্ৰথমে কথাটো এনেকুৱা হ'ল যি সকলৰ ওচৰত ধৰা 1 বছৰ আছে বা 6 মাহ আছে বা এতিয়াও যোনে বেংকিং এক্সাম দিবা নেক্সট এতিয়াতো নোটিফিকেশন ওলাব তো তোমালোকে কেনেকৈ পঢ়ি যাব যাতে প্ৰিলিমছ আৰু মেইনছ একেলগে হয় ঠিক আছে এই বস্তুটো বহুতে ভুল কৰে গতিকে ষ্টাৰ্টিংৰ পৰা পঢ়িব লাগিব তো আমি আজি কি পঢ়িম কি শিকিম বেংক এক্সামত প্ৰিলিমছ প্লাছ মেইনছ একেলগে কেনেকৈ পঢ়ে এই বস্তুটো কেনেকৈ কৰিম চোৱা মই মোৰ কথা কৈ থওঁ মই যেতিয়া ফাৰ্ষ্ট বেংক এক্সাম দিছিলোঁ সেইটো মোৰ SBI আছিল আৰু সেই SBI যেতিয়া মই দিছিলোঁ প্ৰিলিমছ মজাকে মই প্ৰিপাৰেচন কৰি আছো মই বস্তুটো নাজানো তো প্ৰিলিমছ মই ধুনিয়াকৈ দি দিলোঁ ঠিক আছে প্ৰিলিমছ মই দিলোঁ মজাকে ক্লিয়াৰো হৈ গ'ল ফাৰ্ষ্ট এক্সাম আছিলে মই 3 মাহ মান প্ৰিপাৰেচন কৰিছোঁ চাগে তেতিয়া প্ৰিলিমছ ক্ৰেক হৈ গ'ল মই বেয়া খুচ আৰু মই SBI জব পাই গ'লো SBI ক্লাৰ্ক দিছিলোঁ হা তাৰপিছত কি হ'ল মই মেইনছৰ প্ৰিপাৰেচনে কৰা নাই প্ৰিলিমছৰ তাকো প্ৰিলিমছৰ ৰিজাল্ট দিয়ালৈ ৰখি আছো প্ৰিলিমছ দি আহিও মই প্ৰিপেয়াৰ কৰা নাই প্ৰিলিমছৰ ৰিজাল্ট দিলে মই ভাবিলোঁ বা মই আৰামছে পঢ়িম এতিয়া মেইনছৰ কাৰণে তাৰ অলপ সময় পিছতে বা একদিন আছিল নেকি একদিন পিছতে দিছিলে মেইনছৰ এক্সাম ডেট দি দিছে 10 দিন পিছত প্ৰিলিমছৰ ৰিজাল্ট দিছে তাৰ পৰা 10 দিন আছে মাত্ৰ তো সেই 10 দিনত মেইনছ এক্সাম আছে ভাবা তো মোৰ মাথা ওপৰে গ'ল যে 10 দিনত মেইনছৰ কাৰণে কি পঢ়িম মেথছ আছে ৰিজনিং আছে ইংলিছ আছে ইফালে জিকেও এড হৈ গ'ল জিকেটো মই পঢ়াই নাই কাৰেণ্ট এফেয়াৰ্ছ একো তো কেনেকৈ পঢ়িম তো মই এই গোটেই 10 দিন কাৰেণ্ট এফেয়াৰ্ছে পঢ়িলোঁ তাৰপিছত গৈ মই মেইনছত ফেল ঠিক আছে তো তাৰ পৰা কি শিকিলোঁ আমি সেই এক্সামটো মই ভুলটো শুধৰালোঁ আৰু তাৰপিছত মই 3টা এক্সাম ক্ৰেক কৰিলোঁ বেংকিঙৰ তো এই বস্তুখিনি কেনেকৈ আমি পঢ়ি যাব লাগে এই কথাখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ঠিক আছে সো ফাৰ্ষ্ট অফ অল আমি সিলেবাসটো জানিব লাগিব আই হোপ সবে জানাই বেংকিঙৰ প্ৰিলিমছত কি আহে কোৱান্ট অৰ্থাৎ মেথছ ৰিজনিং মই শৰ্ট ফৰ্মত লিখিছোঁ ইংলিছ তেনেহ'লে মেইনছত কি আহে মেইনছত কি আহে যেনেকৈ এটা IBPS PO ক্লাৰ্ক IBPS PO আৰু ক্লাৰ্ক ঠিক আছে দুটা এক্সাম হ'ল আৰু SBI PO আৰু ক্লাৰ্ক আৰু দুটা এক্সাম হ'ল তো 4টা এক্সাম আছে ইয়াতে হে তো সেই 4টা এক্সামত কোৱান্ট ৰিজনিং তাৰপিছত ইংলিছ তো একেই দেখোন সিলেবাস একেই নহয় তাৰপিছত আহে GA অৰ্থাৎ এইটো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ঠিক আছে তো একেটা হ'ল আৰু কোনোবাই যদি RRB দিয়ে অৰ্থাৎ গ্ৰামীণ বেংক দিয়ে তো একেটাটো থাকিবই তাৰ লগত আৰু এটা যোগ হৈ যায় কম্পিউটাৰ ঠিক আছে এতিয়া ফাৰ্ষ্ট ডাউটটো মোক সবে সোধে যে যোনে বেংকিং এক্সাম প্ৰিপাৰেচন কৰি আছে আমি কম্পিউটাৰ কোপা পঢ়িম মই হেতু কওঁ এতিয়া কম্পিউটাৰ কিয় পঢ়িব লাগে তুমি প্ৰিলিমছ পাছ কৰিলা জানো নাই কৰা বা প্ৰিলিমছ দিলা জানো নাই দিয়া গতিকে RRB টো আহিবও দেৰি আছে ঠিক আছে তো এই কম্পিউটাৰটো এটা বাদেই দিয়া তেলে এইটো কেতিয়া পঢ়িম সবে মোক সুধিব যেতিয়া তুমি প্ৰিলিমছ এক্সাম দি আহিবা তাৰ পিছত তোমাৰ ওচৰত 1 মাহ সময় থাকিব সেই যেতিয়া 1 মাহ সময় থাকিব তাৰ পিছত আফটাৰ প্ৰিলিমছ যেতিয়া তুমি RRB এক্সাম দি আহিবা প্ৰিলিমছৰ পিছত আফটাৰ প্ৰিলিমছ 5 দিন টাৰ্গেট কৰা 5 দিনত এই কম্পিউটাৰ আৰামছে শেষ হৈ যাব চিন্তাই কৰিব নালাগে তাৰপিছত কথাটো কি কাৰেণ্ট এফেয়াৰ্ছ কেতিয়া পঢ়িম সবে সোধে কাৰেণ্ট এফেয়াৰ্ছ আমি এতিয়াৰ পৰা পঢ়ি যাম নে পিছত পঢ়িম তো মোৰ মতে কি কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে এতিয়াৰ পৰা পঢ়ি যোৱাটো ভাল নোটছ বনাব পাৰা আৰু নিজে ভিডিঅ' চাব পাৰা ডেইলি তোমালোকে বহুতে তোমালোকক এইটো জ্ঞান দিব যে তুমি কাৰেণ্ট এফেয়াৰ্ছ PDFৰ পৰা পঢ়া সময় নষ্ট কৰি লাভ নাই সেইটো কথা সত্য কিন্তু কি হ'ব যদি কাৰণ চোৱা বেংকিং এক্সামৰ কাৰেণ্ট এফেয়াৰ্ছত কি আহে জানে নাই নৰ্মেল কাৰেণ্ট APSC নিচিনা কাৰেণ্ট এফেয়াৰ্ছ ইয়াত নাহে তুমি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স জিকে ইয়াতে জিকে নবহতে ভাবে এইটো জিকে মানে হে APSC জিকে নিচিনা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স হেবিলাক একো নাহে ইয়াতে কি আহে ইয়াতে জৰা GA 50 নম্বৰ আহিল 50টা কোৱেশ্চন তাৰে 40টা কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছ আহিব আৰু বাকি 10টা কোৱেশ্চন ষ্টেটিক পাৰ্ট আহিব এই ষ্টেটিক পাৰ্ট কি এবিলাক নৰ্মেল নাহে কিছুমান নেশনাল পাৰ্ক আহিব পাৰে 2-3 নম্বৰ নেশনাল পাৰ্ক আহিব পাৰে বাকি 8 নম্বৰ মান বেংকিংৰ ওপৰত আহে ষ্টেটিক বেংকিং RBI ৰেট বিলাক ৰেপো ৰেট কিবা তাৰপিছত বেংক বিলাকৰ বিষয়ে তো সেইবিলাক বস্তু আহে আৰু বাকি যে 40 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব মই কাৰেণ্ট এফেয়াৰ্ছটোৱে প্ৰথম ধুনিয়াকৈ বুজাই দিছো তোমালোকক বাকি যে 40 নম্বৰ আহিব 50ৰ ভিতৰত 40 যে কাৰেণ্ট এফেয়াৰ্ছ আহিব তাৰে 30 নম্বৰ মান অকল বেংকিং কাৰেণ্ট এফেয়াৰ্ছ আহিব বেংকিং ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আহিব
আৰু বাকি 10 নম্বৰ মান বেলেগ কাৰেণ্ট এফেয়াৰ্স নৰ্মেল যিবিলাক এপিএসসি বা হেবেলাগে এক্সামত হতে তেনেকুৱা আহিব তো এই বস্তু বেংকিং কাৰেণ্ট এফেয়াৰ্স খিনি তুমি বুজিলেহে কৰিব পাৰিবা মাইন্ডে বুজিব লাগিব তো তাৰ বাবে মই কওঁ ডেইলি এতিয়া প্ৰেক্টিস কৰা এটলিষ্ট ডেইলি 1 ঘণ্টা টাইম দিয়া কাৰেণ্ট এফেয়াৰ্স একো ডাঙৰ কথা নহয় জীৱনৰ 1 ঘণ্টা এটা দিলে একো ডাঙৰ লছ হৈ নাযায় কোবা পঢ়িবা মই এওক ৰিকমেন্ড কৰো মই নিজেও পঢ়িছিলো আৰু মই মাজে মাজে এতিয়াও ভিডিও চাম অভিজিত ছাৰৰ বহুত ধুনীয়া পঢ়ায় ডেইলি 1 ঘণ্টা টাইম দিয়া ইয়াত অভিজিত মিশ্ৰা বেংকিং কাৰেণ্ট এফেয়াৰ্স মাৰি দিবা ডেইলি তেওঁৰ ভিডিও চাই থাকা হেবিট যেতে বনিতে বহুত ধুনীয়াকে বস্তুখিনি বুজাই দিয়ে তো তুমি বস্তুখিনি যদি বুজি যোৱা কনসেপ্টখিনি কাৰণ এসবিআই পিও2 ইন্টাৰভিউ হ'ব আইবিপিএস পিও2 ইন্টাৰভিউ হ'ব আৰু গ্ৰামীণ বেংকৰ পিও2 ইন্টাৰভিউ হ'ব ইন্টাৰভিউত এবিলাক কোৱেশ্চন খুদিব তেওঁ যেনেকে পঢ়াই গৈ থাকে আৰু নলেজ নিজে বাঢ়ি যাব 3 মাহ তেওঁৰ পৰা ডেইলি চোৱা তাৰপিছত নিজে কাৰেণ্ট এফেয়াৰ্স পঢ়িব পাৰিবা ঠিক আছে তো কাৰেণ্ট এফেয়াৰ্স এনেকে পঢ়িবা তাৰপিছত ইয়েস আমি আকৌ আমাৰ টপিকলৈ ঘূৰি আহো প্ৰিলিমছ আৰু মেইনছ তো আমি কেনেকে পঢ়িব লাগিব আমি কাৰেণ্ট এফেয়াৰ্স আৰু বিলাক অলপমান শিকিলো এতিয়া প্ৰিলিমছত আৰু মেইনছত কাৰেণ্ট এফেয়াৰ্স আৰু কম্পিউটাৰ সাইড কৰা আমি তিনটা সাবজেক্ট লৈছো কি কোৱান্ট আৰু ইংলিশ আৰু ৰিজনিং ঠিক আছে সেম ইয়াতো আহি আছে এটা আমি কি ডিফাৰেন্সত পঢ়িব লাগিব চোৱা প্ৰথম তুমি নিজৰ বেসিকটো বিল্ড আপ কৰিব লাগিব ঠিক আছে প্ৰথম আই হোপ তুমি যদি বেলেগ বেংক এক্সাম দিছা আগতে ফেল কৰিছিলা কিবা কাৰণত হয়তো পোৱা নাই এবাৰ পাই যাবা একো টেনচন ল'ব নালাগে মোৰ ষ্ট্ৰেটেজি বিলাক চাই থাকা তাৰপিছত কোৱান্ট ইংলিশ ৰিজনিং তুমি অলৰেডি অলপ পঢ়ি থৈছা দুটা মানুহ থাকিব ইয়াত বিগিনাৰ থাকিব কিছুমান এডভান্স মানে অলপমান ইন্টাৰমিডিয়েট থাকিব তো যদি তুমি অলৰেডি এক্সাম দিছা এবাৰ মেইনছত বেছি ফোকাস কৰা মনত ৰাখিবা এবাৰ মেইনছত বেছি ফোকাস কৰা মেইনছ লেভেল কোৱেশ্চন বেছি প্ৰেক্টিস কৰা যদি তুমি একদম বিগিনাৰ তো কি কৰিবা প্ৰথম কোৱান্টৰ কাৰণ সিলেবাস সেম হয় ইয়াত যি আহে ইয়াত মানে সিলেবাসটো সেম হয় ইয়াতে অকমান হাৰ্ড আহি যায় ঠিক আছে তো কি কৰিবা চোৱা তুমি যদি বিগিনাৰ হয় কোৱান্টটো অলপ থিওৰিখিনি পঢ়িলা ঠিক আছে যেনেকে সিম্পলিফিকেশন এপ্ৰক্সিমেশন এবিলাক প্ৰিলিমছত বেছি আহে তো থিওৰিখিনি পঢ়িলা বা তুমি এৰিথমেটিক এণ্ড ডিআই থিওৰিখিনি পঢ়িলা তাৰপিছত তুমি তাৰ প্ৰিলিমছৰ কোৱেশ্চন 80% কোৱেশ্চন প্ৰেক্টিস কৰা মেইনছৰ 20% কৰা কেনেকৈ কৰা সো মই শিকাই আছো বস্তুটো পোন প্ৰথমে মই বস্তু এটা কৈ দিছো প্ৰথম কোৱান্টৰ পৰা আৰম্ভ কৰো কোৱান্টত এটা বস্তু আছে স্পীড মেথছ এটো প্ৰিলিমছত বেছি আহে ঠিক আছে এটো প্ৰিলিমছত বেছি আহে তো তুমি যেটা প্ৰিলিমছৰ কাৰণে প্ৰেক্টিস কৰিবা এই স্পীড মেথছটো বেছিকৈ প্ৰেক্টিস কৰিবা ঠিক আছে তাৰপিছত এৰিথমেটিক কি হয় এই মেথছৰ মই ধুনীয়াকৈ ডিটেইল ভিডিও দিয়া আছে এৰিথমেটিক মানে পাৰ্সেন্টেজ সিম্পলি তাৰপিছত তোমাৰ ৰেশিও প্ৰপোৰ্শন এভাৰেজ গুটেই মানে ওয়াৰ্ড প্ৰবলেম বিলাক যে এৰিথমেটিকত আহে আৰু এটা আছে ডিআই অৰ্থাৎ ডেটা ইন্টাৰপ্ৰিটেশন ডেটা কিছুমান দি দিয়ে টেবুলাৰ কিবা কিবি তো এইবিলাকৰ ওপৰত তো এই দুটা বস্তু প্ৰিলিমছতো আহে আৰু এই দুটা বস্তু মেইনছত বেছিকৈ আহে প্ৰিলিমছতো আহে নো ডাউট প্ৰিলিমছতো আহে কিন্তু মেইনছত অকল 90% কোৱেশ্চন এয়াই আহে বাকি 10% হে ইয়াপা আহিব ঠিক আছে তো তুমি কি কৰিবা স্পীড মেথছটো তুমি প্ৰিলিমছৰ কাৰণে চালে এনাফ মেইনছৰ কাৰণে চাব নালাগে আৰু কিন্তু তুমি এৰিথমেটিক এণ্ড ডিআই প্ৰিলিমছ আৰু মেইনছ দুইটা কাৰণে চাব লাগিব তো কেনেকৈ ধৰা এটা চেপ্টাৰ মই এটা উদাহৰণ দিলো জাস্ট বোট এণ্ড ষ্ট্ৰীম এটা চেপ্টাৰ আছে জাস্ট এটা উদাহৰণ দিছো মই ঠিক আছে বোট এণ্ড ষ্ট্ৰীম তুমি ফাৰ্স্ট থিওৰিখিনি পঢ়িলা জোৰ পৰাই নপঢ়া থিওৰিখিনি পঢ়িলা নিজৰ কনসেপ্ট ক্লিয়াৰ কৰিলা ইয়াতে ধৰা 2 ঘণ্টা টাইম গ'ল 2 পৰা 3 ঘণ্টা ওকে হৈ গ'ল 2 ঘণ্টা 3 ঘণ্টা টাইম গ'ল তাৰপিছত কি কৰিবা তাৰপিছত তুমি প্ৰথম থিওৰি পঢ়িলা 2-3 ঘণ্টা টাইম গ'ল তাৰপিছত ইয়াৰ প্ৰিলিমছৰ কোৱেশ্চন প্ৰেক্টিস কৰা প্ৰিলিমছৰ কোৰ পৰা কৰিবা আমাৰ বেংকিংৰ অলৰেডি মই কৈছো বেংকিংৰ আমাৰ মাষ্টাৰ বেংকিং বুক আছে তাত যোৱা প্ৰিলিমছৰ কাৰণে হেখিনি এনাফ ঠিক আছে তো প্ৰিলিমছৰ কোৱেশ্চন তুমি প্ৰেক্টিস কৰা প্ৰিলিমছৰ কোৱেশ্চনটো 2 পৰা 3 ঘণ্টা দিয়া এতিয়া হৈ গ'ল তাৰপিছত এক্সট্ৰাকে মেইনছৰ কোৱেশ্চন এটা কথা কৈ থৈছো মেইনছৰ কোৱেশ্চন কিন্তু তুমি অকমান চাব লাগিব ভিডিও তেতিয়াহে বুজি পাবা কাৰণ ইয়াত অলপ টান লেভেলৰ কোৱেশ্চন আহে তো মেইনছৰ কোৱেশ্চন তুমি নেক্সট 2 পৰা 3 ঘণ্টা প্ৰেক্টিস কৰা এটা কথা মন কৰিবা এই 2-3 ঘণ্টাত তুমি প্ৰিলিমছৰ হয়তো 30টা মান কোৱেশ্চন সলভ কৰি ল'ব পাৰিবা কিন্তু এই 2-3 ঘণ্টাত তুমি মেইনছৰ কিমানটা 7টা কোৱেশ্চন হে কৰিব পাৰিবা ডিফিকাল্টিটো হিমানটাতে আছে গতিকে এই 2-3 ঘণ্টা তুমি 7টা কোৱেশ্চনও যদি কৰা তোমাৰ মেইনছ লেভেল প্ৰেক্টিস হৈ থাকিব এইখিনি তুমি ইউটিউবৰ পৰা পাৰিলেছ কৰিবা হ্যাঁ ইউটিউব বা তুমি যদি কোৰ্স লৈ থৈছা পিডিএফৰ পৰা ডাইৰেক্ট কৰিব নাযাবা কাৰণ টান পাই যাবা কোৱেশ্চন বিলাক ঠিক আছে তো তেনেকে তুমি প্ৰেক্টিস কৰি গৈ থাকা প্ৰত্যেকটো চেপ্টাৰ তেনেকে ডিআই ৰ প্ৰত্যেকটো চেপ্টাৰ তুমি প্ৰথম
প্ৰিলিমছৰ বাবে কৰা ঠিক আছে প্ৰিলিমছৰ বাবে ডাইৰেক্ট প্ৰেক্টিছ কৰিব গুচি যাব পাৰে পিডিএফত প্ৰথম থিওৰিটো পঢ়া 2-3 ঘণ্টা তাৰপিছত প্ৰিলিমছৰ বাবে ডাইৰেক্ট আমাৰ ই বুকৰ পৰা প্ৰেক্টিছ কৰিব গুচি যোৱা তাৰপিছত মেইনছৰ কাৰণে অলপ হাৰ্ড লেভেল আহিব আকৌ ভিডিঅ' চাই পেলাই প্ৰেক্টিছ কৰা ঠিক আছে তো তেনেকৈ কৰিবা তাৰপিছত সিমিলাৰ বস্তুটো ইংলিছ এণ্ড ৰিজনিঙতো খাটে ঠিক আছে ইংলিছ এণ্ড ৰিজনিঙতো সিমিলাৰ বস্তু খাটে মই জাষ্ট কৈ থৈছোঁ কথাখিনি ইংলিছৰ যিমানবিলাক বেছিভাগ ওৱান লাইনাৰ কুৱেশ্যন আছে সেইবিলাক বেছিভাগ প্ৰিলিমছত আহে তো মেইনছত ইমান বেছি নাহে এইবিলাক মেইনছত তেন্তে কি আহে ৰিডিঙৰ বস্তুবিলাক মেইনছত বেছি আহে ৰিডিং কম্প্ৰেহেনশ্যন তাৰপিছত পেৰাজাম্বলছ তাৰপিছত ক্লোজ টেষ্ট ঠিক আছে আৰু এইবিলাক অলপ টান টান লেভেল আহে তো এই বস্তুখিনি যিবিলাক ৰিডিং পাৰ্ট আছে কম্প্ৰেহেনশ্যন পাৰ্ট এইখিনি তুমি মেইনছৰ কাৰণে মানে বেছি ইনডেপথত গৈ পেলাই চাব লাগিব ঠিক আছে তাৰপিছত ৰিজনিঙৰ যিবিলাক পাজলছ আছে পাজলছে বেছি আহে মেইনছত তো মেইনছ লেভেল পাজলছ বুলি মাৰিবা মেইনছ লেভেল পাজল চাবা ঠিক আছে পাজলৰ বহুতকেইটা পাৰ্ট আছে তো তুমি কি কৰিবা পাজল প্ৰথম প্ৰিলিমছৰ যিকোনো এটা পাজল ধৰা একদম বেছিক কিবা এটা পাজল যেনেকৈ লিনিয়াৰ পাজল তুমি প্ৰথম প্ৰিলিমছৰ কাৰণে কৰিলা পাজলত টাইম যাব 2-3-4 ঘণ্টা যাব পাৰে নেক্সট ডে তুমি মেইনছৰ কাৰণে চোৱা ঠিক আছে তো তেনেকৈ কোৱা বা তুমি এনেকৈও কৰিব পাৰা মই এটা শ্বেডিউল বনাই দিছোঁ চোৱা মই এটা বেংকিং এক্সপেৰিয়েণ্টৰ কাৰণে এটা টাইম টেবুল বনাম নেক্সট তুমি এনেকুৱা কৰিব পাৰা ধৰা মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে ৰিভিজন হ'ব তো কি হ'ব প্ৰথম 1 ঘণ্টা তুমি কাৰেণ্ট এফেয়াৰ্ছত দিলা তাৰপিছৰ 1 ঘণ্টা তুমি ইংলিছ ৰিডিং দিলা ঠিক আছে ইয়াত কাৰেণ্ট এফেয়াৰ্ছ চলিব ডেইলি ইয়াত ইংলিছ নিউজ পেপাৰ ৰিডিং চলিব মই অলৰেডি কওঁ বস্তুখিনি তাৰপিছত আৰু দিনটোত তুমি 4 ঘণ্টা পঢ়া ধৰা 4 ঘণ্টা ধৰিলোঁ প্ৰথম যিহেতু বিগিনাৰ হয়তো তুমি নিজৰ বস্তুখিনি ইম্প্ৰুভ কৰিব লাগিব তো মানডে দিনা তুমি কি কৰিলা ধৰা মেথছ পঢ়িলা থিয়ৰি প্লাছ প্ৰিলিমছ হৈ গ'ল টিউজডে দিনা সেম টপিক মেইনছৰ বাবে হৈ গ'ল তো ৱেডনেছডে দিনা ধৰা সিমিলাৰলি ৰিজনিং কৰিলা থিয়ৰি প্লাছ প্ৰিলিমছ তাৰপিছত বৃহস্পতিবাৰে সেম টপিক তুমি মেইনছৰ বাবে কৰিলা সিমিলাৰলি ফ্ৰাইডে তুমি ইংলিছৰ কাৰণে তেনেকৈ কৰা প্ৰিলিমছৰ কাৰণে আৰু ইয়াতে মেইনছৰ কাৰণে প্ৰেক্টিছ কৰা ঠিক আছে তো তুমি এনেকৈ কৰিবা মই এটা ডিটেইল অলৰেডি মই ডিটেইল প্লেন কৰি থৈছোঁ যে এনেকুৱা ডিটেইল এটা ৰুটিন মই চবৰ বাবে বনাই দিম বাৰু তো আজি ভিডিঅ'টোত যিমানখিনি কথা ক'ব আছিলে মই ক'লোঁ অকল প্ৰিলিমছত ফ'কাছ কৰি থাকিলে তুমি অকল প্ৰিলিমছটোৱে পাছ কৰি যাবা বেংকত জব এটা নাপাবা কেতিয়াও তোমাক প্ৰিলিমছ পাছ কৰিব নালাগে তোমাক প্ৰিলিমছ প্লাছ মেইনছ দুইটা লাগে ঠিক আছে মক টেষ্টৰ কথা বহুতে ক'ব মক টেষ্ট মোৰ মতে এতিয়া প্ৰেক্টিছ কৰিব নালাগে যদি তুমি প্ৰিলিমছ আগতে বহুতকেইবাৰ পাছ কৰি থৈছা তেতিয়া তুমি মেইনছৰ মক টেষ্ট দিব পাৰা কিন্তু যদি তুমি প্ৰিলিমছ পাছ কৰা নাই বা ইণ্টাৰমিডিয়েট হয় বা বিগিনাৰ হয় একদম মেইনছৰ মক টেষ্টত যাব নালাগে তুমি প্ৰিলিমছৰ মক টেষ্ট দি থাকা ঠিক আছে তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবা আৰু যদি এনেকুৱা ভিডিঅ' লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছোঁ এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক এপিএছচি বা এপিএছচি প্ৰিলিমছ বা আসাম পুলিচ এছআই এছএছচি ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ এছএছচি চিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় এছএছচি তাৰপিছত আপোনাৰ ৰেলৱে এনটিপিচি এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ জিকে কম্পিউটাৰ চায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু এছএছচিৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু এছএছচি ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই বুক এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰি দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰি দিয়া আছে সেই থিয়ৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেহেতু বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্সত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি
বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমসিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমসিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমসিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমসিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো এই গুটেখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গুটেখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গুটেখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স সাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাস ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে